আমার বিজেপি সরকার না যাব ইএমএফ সরকার যেতিয়া হয়েছিল দুবার এজিপি সরকার হয়েছিল হয় না আকৌ ইউডিএফ অহাৰ কাৰণে বিজেপি হৈছে ইউডিএফ যদি নাথাকে কেতিয়াও বিজেপি নাথাকিব এইবিলাক সহজ কথা আৰু তেওঁ নিজে এজন আলিম হৈ কি কৰিছে মই কম আপোনালোকক তেওঁ এজন মাদ্ৰাসাত পঢ়া হয় না দেওবন্দ মাদ্ৰাসাত কিন্তু তেওঁৰ জেনেৰেল কোৱালিফিকেশ্যন নাই মই বিভিন্ন মিটিঙতো কওঁ কিন্তু আজি কাৰবালাৰ যিখন মাদ্ৰাসা লয়াৰ আছামৰ পিছত ডাঙৰ মাদ্ৰাসা এই মাদ্ৰাসা এতিয়া তেওঁ ৰাখা নাই ৰাইজে গঢ়া মাদ্ৰাসা সেইটো ভাঙি দিছে উঠাই দিছে আমাৰ এদিন এখন মিটিঙত গৈছিল গম পাই আহিছে গোৱালপাৰাত নাই মাদ্ৰাসা যাই দেখিব সাইনবোৰ্ডটো বাহিৰত আছে ভিতৰত নাই মাদ্ৰাসা ইংলিছ স্কুল অনাথ আশ্ৰম আছে কাৰবালাত হয় না আমি সবে জানো আছে জানো অনাথ আশ্ৰম নাই ৰাইজক কুপন তুলি তুলি সেই অনুষ্ঠানটো কৰিছিল এতিয়া তাও লৰাৰ নামত লৰা মালিক কিজানি সেই মাদ্ৰাসা যেতিয়া গঢ় দিছিল তেতিয়া লৰাটো জানি জন্মই হোৱা নাছিল এইবিলাক কাহিনী মাদ্ৰাসাত পঢ়া মৌলানা এজন যদি মাদ্ৰাসা উঠাই দিব পাৰে আৰু সেই মাদ্ৰাসাত কি কৰিছে মই কোৱা নাই এওঁলোকে মৌলানা মানুহ জমিয়তৰ সভাপতি এওঁলোক সাক্ষী সেইদিনাখন কৈছে মাদ্ৰাসা যেতিয়া আছিল সন্মুখত কল ফল মূল আপেল আঙুৰ দি ফটো তুলি আকৌ সেইবিলাক লৈ গৈছে সন্মুখৰ পৰা এইবিলাক দেখাই বাহিৰৰ পৰা জাকাত আনিছিল যেতিয়া জাকাত বন্ধ হ'ল মাদ্ৰাসা উঠাই দিছে চিধা কথা কৈছো মই চিধা সেই মৌলানাৰ পাল্লাত পৰিছে গোলাম ওসমানী শাসন কৰি গ'ল মনিৰুল হক চৌধুৰী সিৰাজউদ্দিন আজমল বদৰুদ্দিন আজমল কি আমি কেনেকুৱা ক'ত জন্ম লৈছে ইমান মাতৃ থাকোতে এজন হৌ সন্তান কি আমাক জন্ম দিব পৰা নাই এই অঞ্চলত একে ভাল খবৰ মানে আজি ভাল দিনত প্ৰথম ৰোজাত ৰোজাখানা পাতি আজি আফতাব মোল্লাৰ ঘৰত ভাল খবৰ এইমাত্ৰ দিলে বাতেন ভাই আমাৰ ডকুমেণ্টেশ্যন ছাৰে ঠিক আছে ভালে মহিলাসকল বাদ পৰাব খুজিছিল এইজন ব্যক্তি কেছ কৰিছিল মোৰে সমষ্টিৰ 4জন ব্যক্তি কেছ কৰোৱাইছিল মেলিতা মাৰাক ভানুজয় ৰাভা তাপসী দেৱী ৰঞ্জিত দাস এইবিলাকক কেছ কৰাইছিল এইজন ব্যক্তি কিমান টকা উকিলৰ ফিজ মাইকত নকওঁ এওঁক কিছু ইংগিত পাইছে এওঁলোকৰ জমিয়তেও টকা দিছে খালি এওঁলোকৰ জমিয়ত নহয় এওঁলোকৰ জমিয়ত বিশ্বৰ মানুহৰ দোৱা লৈছিল সারা বিশ্বই অসমৰ মুসলিম মানুহক দেখি আতংক হৈছিল কি হয় রোহিঙ্গা হজাই নেকি এনআরসির নামত এইবিলাক ভয় গোটেই বিশ্বের মানুহৰ আছিল গোটেই ইন্ডিয়াৰ মানুহ আছিল আৰশাদ মাদিনী সাহেব মিটিংৰ ওপৰত আমাক লৈ মিটিং কৰিছে কেনেকৈ বাঁচাব পাৰো মানুহখিনি 13টাকে সুপ্রিম কোর্টত কেস করা হয়েছিল আরশাদ মাদানী সাহেব মস্তাক আনভার আমার কংগ্রেস দলের রকিবুল হোসেন ডাঙরিয়া আমি সকলো জড়িত হই এই এনআরসির কামবিলাক কৰিছি